হয় ঋতুমণি বৰপেটা সত্ৰৰ পৰা প্ৰথমতে সমগ্ৰ অসমবাসীক আমি দৌল উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিহেতু কালিৰে পৰা বৰপেটা সত্ৰত সত্ৰীয়া পৰম্পৰাৰ অনুসাৰে দৌল উৎসৱ আৰম্ভ হৈছে। আজি দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক মানুহৰ সমাগম হৈছে এই দৌল উৎসৱ উপলক্ষত। মই প্ৰথমতে ইয়াৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। সমগ্ৰ কীৰ্তনখনৰ চাৰিওপিনে এইদৰে ভক্তপ্ৰাণ ৰাইজ আহিছে আৰু সকলোৱে যি দৌলৰ যি আকৰ্ষণ সেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু দৌল গোবিন্দ গোসাঁই আৰু কলীয়া ঠাকুৰ গোসাঁইৰ যি মূৰ্তি বিগ্ৰহ সেই বিগ্ৰহত তেওঁলোকে ফাকুগুৰি প্ৰদান কৰিছে আৰু ইতিমধ্যে যি আচলতে স্কন্ধ পুৰাণৰ নীতি নিয়ম অনুসাৰে এই বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বাবুল চন্দ্ৰ দাসে তাত প্ৰথমতে ফাকুগুৰি প্ৰদান কৰে, দৌল গোবিন্দ আৰু কলীয়া গোসাঁই ঠাকুৰক ফাকুগুৰি প্ৰদান কৰে। আৰু ইয়াৰ যি ফাকুগুৰি তাৰো এটা তাৎপৰ্য আছে। ইয়াত স্থানীয়ভাৱে প্ৰস্তুত কৰা সম্পূৰ্ণ জৈৱিক ফাকুগুৰি প্ৰভুৰ শ্ৰীচৰণত প্ৰদান কৰা হয় আৰু তাৰপিছত সকলোৱে আচলতে এইদৰে ফাকু প্ৰদান কৰে। কিন্তু বৰপেটা সত্ৰৰ সত্ৰীয়া নিয়ম অনুসাৰে আচলতে যেতিয়ালৈকে দৌল গোবিন্দ আৰু কলীয়া গোসাঁই ঠাকুৰ দৌলত থাকিব তেতিয়ালৈকে কিন্তু ইজনে সিজনক ফাকু ছটিয়াব নোৱাৰে। অৰ্থাৎ আজি কালি আৰু পৰহি ইয়াত আচলতে ইজনে সিজনক ফাকু ছটিয়াব নোৱাৰে, কাৰণ 6 তাৰিখে ইয়াত হোলী উৎসৱ পালন কৰা হ'ব। 5 তাৰিখে নিশা দৌলৰ পৰা গোসাঁইক তাৰ পৰা নমাই অনা হ'ব আৰু জগমোহন গোসাঁই ঘৰৰ জগমোহন যি গৃহ জগমোহন গৃহত ৰখা হ'ব। তাৰপিছতহে ইজনে সিজনক ফাকুগুৰি ছটিয়াই আনন্দ উল্লাস কৰিব পাৰিব আৰু সুৱেৰিৰ দিনাখনে ইয়াত আচলতে যি হোলী বা যি ফাকুৱা উৎসৱ পালন কৰা হয়। কিন্তু এই যিকেইটা দিন হ'ব এই 3 দিন ভৰদৌল আৰু এই 3 দিন সম্পূৰ্ণৰূপে আচলতে আধ্যাত্মিক চিন্তা চেতনাৰে মুখৰিত হৈ থাকিব বৰপেটাৰ কীৰ্তনঘৰ। আৰু এই কীৰ্তনঘৰৰ বাকৰিত এইদৰে বিভিন্ন প্ৰান্তৰ পৰা মানুহ দেখিবলৈ পোৱা গৈছে। মই আপোনাৰ কাষত আছোঁ। ক'ৰ পৰা আহিছে? মই বেজাৰৰ পৰা আহিছোঁ, এই বাইটা চাৰিআলি বেজাৰা। কেনেকুৱা লাগিছে কীৰ্তনঘৰত আহি? বহুত ভাল লাগিছে। মই আন এগৰাকী, ক'ৰ পৰা আহিছে? হয়, মই উত্তৰ গুৱাহাটীৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। দৌল গোবিন্দত বেলেগকে হয় বা ইয়াত বেলেগকে হয়, কেনেকুৱা? হয়, দৌল গোবিন্দত অলপ বেলেগ হয়, ইয়াতো বেলেগকে হয়। একচুৱেলি কালিৰ যিটো প্ৰগ্ৰেম আছিলে সেইটো চোৱাৰ কাৰণে আহিলোঁ। কালি ৰাতি আমি ইয়াতে বহুতেই ভাল লাগিছে। নিশ্চয়কৈ মই আপোনাৰ কাষলৈ আহিছোঁ। কি ক'ব আচলতে বৰপেটাৰ কীৰ্তনঘৰৰ দৌল উৎসৱ বুলি ক'লে সুকীয়া আকৰ্ষণ থাকে, কি ক'ব? হয় হয় আমি বৰপেটা বুলি ক'লে হোলীৰ ফল্গোৎসৱ বুলি ক'লে বৰপেটা সত্ৰলৈ মনত পৰে। চ' এটা গোটেই অসমৰ মানুহ আহে। আমিও আহিছোঁ গুৱাহাটীৰ পৰা, মোৰ জেঠাই ঘৰ আছে। বহুত বছৰ মূৰত আহিছোঁ, সৰুটো বহুত দেখিছোঁ। সেই সৰু কালৰ স্মৃতিবিলাক আকৌ মনলৈ আহিছে। চ' আজি সেই পৰিৱেশটো দেখিছোঁ, গোটেই ৰাজ্যক দেখিছোঁ, ভগৱানৰ আশীৰ্বাদ লৈছোঁ কলীয়া গোসাঁইৰ। চ' বহুত ভাল লাগি আছে দেখি। মই দুগৰাকী নৱপ্ৰজন্মৰ যুৱক আছে, মই তেওঁলোকৰ কাষলৈ যাব বিচাৰিছোঁ। বৰপেটাৰ দৌল বুলি ক'লে এক বেলেগ আৰু তোমালোকৰ দেখিছোঁ বেলেগ সাজত আহিছা, কি ক'বা? এই বৰপেটা দৌলটো ইমান মানে পুৰণা ইতিহাসৰ আগৰ পৰা চলি আহিছে, তো তেনে হিচাপত কালচাৰেল যিটো ড্ৰেছ আছে সেইটো পিন্ধি আহিলে ভাল লাগে আৰু আমাৰে। আৰু মানে বৰপেটাবাসী বুলি ক'লে উৎসাহ হয় দৌলৰ আগৰ পৰাই, তো তেনেকৈ ভাল লাগে। নিশ্চয়কৈ আচলতে বৰপেটাবাসীয়ে যথেষ্ট মান্যতা দিয়া হয় দৌল উৎসৱৰ পৰম্পৰাগত সাজপাৰ তেওঁলোকে পৰিধান কৰি আহিছে। আৰু মই পুনৰ কৈছোঁ যে 3 দিন ভৰদৌল থাকিব। কাইলৈ মুখ্যমন্ত্ৰী আহিব এই বৰপেটা সত্ৰলৈ আৰু এই যি ভৰদৌল, এই ভৰদৌলৰ এইকেইদিন আচলতে আধ্যাত্মিক চিন্তা চেতনাৰে বিলীন হৈ থাকিব সমগ্ৰ বৰপেটা চহৰ, সমগ্ৰ কীৰ্তনঘৰ। আৰু আজি গোটেই দিনটো দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা এইদৰে ভক্তপ্ৰাণ ৰাইজসকল আহিছে বা বিভিন্ন প্ৰান্তৰ পৰা দৌল মহোৎসৱ চাবলৈ আহিছে আৰু সকলোৱে এইদৰে কীৰ্তনঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু যিহেতু দৌলত দৌল গোবিন্দ গোসাঁই আৰু কলীয়া ঠাকুৰ গোসাঁইক ৰখা হৈছে, আমি বৰপেটাৰ পৰা আপোনালোকক কিছু পৰিৱেশ দেখুৱালোঁ।